গায়ত্ৰী মন্ত্ৰ সৎবুদ্ধিৰ মন্ত্ৰ। ওম ভূৰ্ভুৱঃ স্বঃ তৎসবিতুৰ্বৰেণ্যং ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো নঃ প্ৰচোদয়াৎ। আজিৰ কাহিনী ঘাটৰ শিল ঘাট কা পথৰ। এখন পাহাৰৰ টিঙৰ পৰা দুটা শিল একেলগে বাগৰি বাগৰি তললৈ সৰি পৰিল। সেই শিল দুটাৰ এটাত এজন ধোবাই লেতেৰা কাপোৰ ঠেকেচি ঠেকেচি পৰিষ্কাৰ কৰিছিল আৰু আনটো শিল শিৱলিংগৰূপে নদীৰ পাৰত নিৰ্মিত মন্দিৰত পূজিত হৈছিল। ধোবাই ব্যৱহাৰ কৰা শিলটোৱে এদিন দুখ মনেৰে শিৱলিংগৰূপী শিলটোক সম্বোধন কৰি ক'লে, আপুনি ধন্য, আপুনি দেৱ মন্দিৰত প্ৰতিষ্ঠিত হৈ আছে। এই সংসাৰ বন্ধনত জৰ্জৰিত প্ৰাণীসমূহে আপোনাৰ ওচৰলৈ আহি কিমান যে শান্তি, কিমান যে সন্তোষ অনুভৱ কৰে। ময়ো যদি এনে সুযোগ পালোহেঁতেন। শিৱলিংগৰূপী শিলটোৱে নিজৰ বিষয়ে এনে প্ৰশংসা শুনি গম্ভীৰ হৈ উঠিল। তেওঁ ক'লে, আপুনি অনাহকতে দুখ কৰিছে। আপুনি নেজানে যে মইতো মাথোন মোৰ ইয়ালৈ অহা লোকসকলকহে খন্তেকৰ বাবে শান্তি আৰু শীতলতা প্ৰদান কৰোঁ। আপুনিতো মনলৈ কোনো ভাৱ ননাকৈয়ে অবিৰতভাৱে যিকোনো মানুহৰ কাপোৰৰ মলি পৰিষ্কাৰ কৰি আছে। ধন্য আপোনাৰ সাধনা, যি মোৰ সাধনাতকৈও উচ্চ স্তৰৰ। মোৰ ওচৰলৈ অহাৰ প্ৰথম প্ৰত্যাহ্বানটো আপুনিয়েই। সেইবাবে মানুহে যেতিয়া মোৰ উপাসনা কৰে তেতিয়াতো মই আপুনি কৰা কামকেই কৰোঁ। এই কথা শুনি ঘাটৰ শিলটো গদগদ হৈ উঠিল আৰু দুগুণ উৎসাহেৰে লোকৰ কাপোৰৰ মলি পৰিষ্কাৰ কৰিবলৈ ধৰিলে। সেইবাবে কোৱা হয়, কৰ্মই প্ৰকৃত পূজা। ধন্যবাদ।